মাই ডিয়াৰ ষ্টুডেণ্ট, আৰু এটা নতুন ভিডিঅ' লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ পৰা আমি শিকিবলৈ গৈ আছোঁ পাষ্ট টেন্সৰ এটা ভাগ, পাষ্ট পাৰফেক্ট টেন্সৰ বিষয়ে শিকিবলৈ গৈ আছোঁ। মই আগতে বহুতো ভিডিঅ' বনাইছোঁ টেন্সৰ ওপৰত, গ্ৰামাৰৰ এনি টপিকৰ ওপৰত মই ভিডিঅ' বনাইছোঁ। যদি তোমালোকে চোৱা নাই তেতিয়াহ'লে মোৰ চেনেলৰ ভিডিঅ' ছেকশ্যনত গৈ বা প্লেলিষ্টত গৈ চাব পাৰিবা। তো আজি আমি শিকিবলৈ গৈ আছোঁ পাষ্ট পাৰফেক্ট টেন্সৰ বিষয়ে। তো তোমালোকে ভিডিঅ'টো শেষলৈকে ধুনীয়াকৈ চাই থকা। তো চোৱা, মই লিখি লৈছোঁ পাষ্ট পাৰফেক্ট টেন্স কাক বোলে। পাষ্ট পাৰফেক্ট টেন্সৰ বিষয়ে শিকিবলৈ গৈ আছোঁ। তো প্ৰথমতে আমি এইটোৱে জানিব লাগিব যে পাষ্ট পাৰফেক্ট টেন্স মানেনো হয় কি। তো চোৱা, পাষ্ট পাৰফেক্ট টেন্স মানে কি? অতীতত চলি থকা দুটা কামৰ ভিতৰত যিটো কাম আগতে হৈছিল তাক বুজাবলৈ পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়, আৰু যিটো কাম পিছত হৈছিল তাক বুজাবলৈ পাষ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। মানে কি বুজিলা? ধৰি লোৱা অতীতত দুটা কাম চলি আছিলে, দুটা কামৰ ভিতৰত মানে এটা কাম আগত হৈছে আৰু এটা কাম অলপ পিছত হৈছে। তো যিটো কাম আগত হৈছে সেইটো আমি বুজাবলৈ পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিম, আৰু যিটো পিছত হৈছিলে তাক আমি বুজাবলৈ পাষ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিম। তো চোৱা, এতিয়া পাষ্ট পাৰফেক্ট টেন্সৰ বি ভাৰ্ব কি? তো চোৱা, পাষ্ট পাৰফেক্ট টেন্সৰ বি ভাৰ্ব হ'ল হেড। বি ভাৰ্ব কি? হেড। আৰু ইয়াৰ বাক্য গঠন কৰোঁতে মূল ভাৰ্বটো পাষ্ট পাৰ্টিচিপল লিখিব লাগে। আৰু তুমি যেতিয়া পাষ্ট পাৰফেক্ট টেন্সত বাক্য বনাবা বা আমি বাক্য বনাবলৈ যাম, তো সকলো মানে আমি চেণ্টেন্সতে বাক্য যেতিয়া বনাওঁ ভাৰ্বৰটো ইউজ হয়েই। তো ভাৰ্বটো ইয়াত কি লিখিব লাগিব? পাষ্ট পাৰ্টিচিপল লিখিব লাগিব। ঠিক আছে, মানে বি ভাৰ্ব লিখিব লাগিব, লগতে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপলো লিখিব লাগিব। তো এইবাৰ আমি জানিব লাগিব ইয়াৰ বাক্য কেনেকৈ গঠন কৰিম, ষ্ট্ৰাকচাৰনো কি হয়। তো চোৱা, বাক্যৰ গঠন এছ প্লাছ বি ভাৰ্ব প্লাছ মূল ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল প্লাছ অবজেক্ট। মানে এছ মানে হ'ল ছাবজেক্ট, ছাবজেক্ট লিখাৰ পিছত আমি বি ভাৰ্ব লিখিম, বি ভাৰ্বৰ পিছত মূল ভাৰ্ব লিখিম, আৰু মূল ভাৰ্বটো পাষ্ট পাৰ্টিচিপল লিখিম। তাৰপিছতে আমি অবজেক্ট লিখিম, যদি অবজেক্ট দৰকাৰ পৰে আমি অবজেক্ট লিখিম। তো ঠিক আছে, তো এইবাৰ আমি কেইটামান এক্সাম্পল চাম। এক্সাম্পল চালে আৰু আমাৰ সুন্দৰভাৱে ডাউট ক্লিয়াৰ হৈ যাব। তো চোৱা, আমি ষ্টেচন গৈ পোৱাৰ আগতে ট্ৰেইনখন এৰিছিল। আমি দুটা কাম হৈছে, চোৱা, আমি ষ্টেচন গৈ পোৱা আৰু এটা হ'ল ট্ৰেইনখন এৰিছিল। দুটা কাম হৈ গ'ল। মানে আমি ষ্টেচন গৈ পোৱাৰ আগতে ট্ৰেইনখন কি কৰিছিলে? এৰি দিছিলে। মানে ট্ৰেইনখন এৰি দিছিলে এইটো আগত হৈছিলে, আৰু আমি ষ্টেচন গৈ পাইছোঁ এইটো পিছত হৈছে। মানে দুটা কাম হৈছে, অলপ আগা পিছাকে হৈছে আৰু। তো চোৱা, দ্য ট্ৰেইন হেড লেফ্ট বিফৰ উই ৰিচ দ্য ষ্টেচন। আৰু এটা এক্সাম্পল চাম, আমি আহি পোৱাৰ আগতে তেওঁলোক গৈছিল। আমি আহি পোৱাৰ আগতেই তেওঁলোক গুচি গৈছিলে। ইংলিছত হৈ যাব দে হেড গন বিফৰ উই এৰাইভড। আমি আহি পোৱাৰ আগতেই তেওঁলোক গুচি গৈছিল। তেওঁলোক আগতে গুচি গৈছিলে আৰু আমি আহি পিছতে পাইছোঁ। তো দে হেড গন বিফৰ উই এৰাইভড। তো মোক লাগিছে তোমালোকে খুব সুন্দৰভাৱে বুজি পাইছা পাষ্ট পাৰফেক্ট টেন্স মানেনো কি হয়, আৰু ইয়াৰ বি ভাৰ্ব কি, বাক্যৰ গঠন কেনেকৈ কৰিব লাগে, আৰু এক্সাম্পলবোৰ কেনেকৈ দিব লাগে। তো এনেকুৱা ধৰণৰ গ্ৰামাৰৰ ওপৰত, সাধাৰণ জ্ঞানৰ ওপৰত, মেথছৰ ওপৰত যদি তোমালোকে ভিডিঅ' চাব বিচাৰা, জানিব বিচাৰা, তেতিয়াহ'লে তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।